বোকাখাতৰ এখন বিশেষ ৰভাতলী ৩০ জোৰা দৰা কইনাৰ বিবাহ সম্পন্ন একেখন ৰভাতলীত বোকাখাতৰ খটিয়াখলিত সম্পন্ন হল এই বিশেষ বিবাহ অনুষ্ঠান। লোকাৰণ্য ৰভাতলী শাৰী শাৰীকৈ ৩০ জোৰা বিবাহ সম্পন্ন হল একেখন ৰভাতলীত। বোকাখাত মহকুমা পালনাম সমিতিৰ বাৰ্ষিক অধিৱেশনৰ মহাপালনাম আৰু ভাগৱত পাঠৰ ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত হল এক সমূহীয়া বিবাহ অনুষ্ঠান। বিভিন্ন অসুবিধাবশতঃ সামাজিকভাৱে বিবাহত আবদ্ধ নোহোৱাকৈ সংসাৰ চলাই যোৱা ৩০ জোৰা দৰা কইনাই হোমৰ জুইত সাক্ষী কৰি একেলগে বিবাহত আবদ্ধ হল সমূহীয়া বিবাহ অনুষ্ঠানত। উৎফুল্লিত দৰা কইনাৰ লগতে গাঁওবাসী। ভাল লাগিছে আজি ইমানখিনি কইনা মানে ঘৰত পাতিলেতো অকলে পাতিব লাগে ন। আজি বহুত ভাল লাগিছে। ভাল লাগিছে 21 বছৰৰ পিছত ছোৱালী দুজনী। ডাঙৰজনী হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, সৰুজনী এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। 12 বছৰ পঢ়ুৱাই আছিল নে? ভাল পাই নহ'ল। 60 বছৰ হ'ল। সুবিধা পাইছে। আপোনাৰ কইনা অনুপমা কিমান বছৰ আগতে আপুনি পলুৱাই আনিছিল? 12 বছৰ আগতে। এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি দৰা হৈ আহিছে, কি কৰিব? ভাল লাগিছে। 12 বছৰ পিছতে কইনাজনীৰ কাৰণে ৰৈ আছে। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনিভাৰত 24।